গাইছ বহুত দিনৰ মূৰত আকৌ ৰানিং কৰিব ওলাই আহিলোঁ আৰু এইকেইদিন খুবেই ব্যস্ততাৰ মাজত টাইম অকণ ওলাই ল'লোঁ আৰু তাকে ভাল লাগিছে ৰানিং কৰিব আহিলোঁ যিহেতু। আৰু আমি সকলোৱে জানো মৰ্ণিং সোনকালে উঠি ৰানিং কৰা, দৌৰা, এক্সাৰচাইজ কৰা এইবোৰতো বহুত ভাল নিজৰ শৰীৰৰ কাৰণে। তো ময়ো ওলাই আহিলোঁ অলপ ৰানিং কৰিবলৈ, দৌৰিলোঁ। তাৰপিছত এতিয়া বতৰটো চাওক কেনেকুৱা, গোটেই ফগি হৈ আছে। বেয়া লগা নাই বাৰু, খুবেই ভাল লাগিছে। কিন্তু এটা প্ৰব্লেম এটা হয় আৰু যেতিয়া আপুনি দৌৰি গৈ থাকিব নহয়, তেতিয়া যেতিয়া আপোনাৰ ভাগৰটো বেছি লাগে, মানে কি হয়, আপোনাৰ মুখটো চুটি হৈ যায়। মানুহে এইটো নৰ্মেলি থাকে, কিন্তু ইয়াত এনেকুৱা নহয়। ইয়াত মানে প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁতে মানে উহাটো চুটি যেন অনুভৱ লাগিব আপোনালোকৰ যদি ৰানিং কৰিছে। আৰু হিলছ ঠাণ্ডা আৰু অক্সিজেন লেভেলটো ঠিকে বুলি ক'লেও অকণমান ঠাণ্ডাটো বেছি কাৰণে ভাগৰটো জল্দিও লাগে আৰু ৰানিং কৰিও ভাল লাগে। লগতে কি ক'ম, আৰু এনেকুৱা বতৰ এটাত ৰানিং কৰিবলৈ কাৰ মৰণ নাযাব বাৰু। চাৰিওফালে ফগি মাজত সকলোৱে গৈ থাকিব লাগে, ভাল লাগিছে। আৰু এয়া আগৰ দৰে দেখুৱাই থকা সেই ফিল্ডখন। আৰু মই এতিয়া অলপ এক্সাৰচাইজ কৰিম, যিটো ফুটবলৰ এক্সাৰচাইজবোৰ থাকে নহয়, আমি এই বস্তুকেইটা আমি কিনা নাই তো আমি কি বুলি কয়, বিয়াৰৰ বটল সেইটো লৈ আমি মানে এক্সাৰচাইজ কৰোঁ। আৰু অইন দিনাখন ভাইটিহঁত থাকে, বেলেগ থাকে, আজি নাই, অকলে। আৰু সেই বস্তুকেইটা হৈছে এইকেইটা, কামত ব্যৱহাৰ কৰিছোঁ দেই আমি, কিন্তু এইকেইটা ভাল কামত ব্যৱহাৰ কৰিছোঁ। এইকেইটা কি আছে, এইকেইটা কিংফিচাৰ, এইকেইটা কি নাজানো। তাৰপিছত লৈ যাওঁ এইকেইটা তালৈকে, এইকেইটা লৈ লওঁ। আৰু এইকেইটা আছে, সেইকেইটাও আনোগৈ। তাৰপিছত ইয়াত শাৰী পাতি মেলি এক্সাৰচাইজ কৰিম। চ' আপোনালোকে ভিডিঅ'ত বনি থাকিব। বলকচোন বস্তুকেইটা ঠিক কৰি লওঁ। চ' অৱশেষত মোৰ বুটলকেইটা আনিছিলোঁ যিহেতু, তাৰ পৰা বুটলি শাৰী পাতি ল'বলৈ মানে কৰি ল'লোঁ, আৰু শাৰী পাতি কৰি ল'লোঁ। আৰু এইকেইটা হৈছে এইকেইটা, আৰু সিহঁতক পূৰা ষ্ট্ৰেট কৰি লৈছোঁ মই। ইমান এটা চিধা হোৱা নাই, তথাপিও যিমান দূৰ সম্ভৱ আপোনালোকে যদিও পাৰে সেইটো পূৰা ষ্ট্ৰেট কৰি ল'ব, মানে পূৰা চিধা। সেইটো কৰিলে মানে ভাল। আৰু যেতিয়া আপুনি এক্সাৰচাইজ কৰিব মানে এটা ষ্টাইলত গৈ থাকিলে মানে মেইনটেইন কৰি যাব পাৰি যে বস্তুটো এটা লেভেলতে আছে বুলি। আৰু যদি তেৰা বেকা থাকিলেতো ইটোত কৰি পিনে আকৌ এক্সট্ৰাকৈ দৌৰি যাব লাগিব বেলেগকৈ। চ' সেইটো কাৰণে এইটো মানে কৰি ল'ব। আৰু এই ব্লগটো একো মই কাকো জ্ঞান দিবলৈ যোৱা নাই চ' মই মানে বহুত দিন হ'ল ব্লগ দিয়া নাই, আৰু চেনেলটো মোৰ ডাউন পৰি গৈছে। আৰু এটা সম্ভৱ মই এই ভিডিঅ'টো কেতিয়া আপলোড দিব পাৰোঁ মই নিজে নাজানো। আৰু আমাৰ ৱেষ্ট কাৰ্বি আংলঙত দেখিছে আপোনালোকে যি ঘটনা হৈ আছে। আৰু এইটো খেৰনি কি ৱেষ্টত হোৱা নাই, ইষ্ট কাৰ্বি আংলঙত হৈছে। তাত কিবা এটা হয়, ৰাইজৰ বিৰুদ্ধে চাগে তেওঁ কিবা এটা কৰিছে কাৰণে তেওঁৰ ঘৰটো জ্বলাই দিছে। আৰু তাকে কি আৰু কাম কৰিলে নহয়, ৰাইজে ৰজা পাতি দিয়ে নহয় এজনক। তো ৰাইজে মানে ৰজা হোৱাৰ পিছত ৰজাই মানে প্ৰজাক পাহৰিব নালাগে। চ' অসুবিধাবোৰ দিব লাগে। চ' তেনেকুৱা কিবা এটা কৰিছে, গতিকে ৰাইজে নিজে দুখ পায়, এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিলে তেওঁলোক। আৰু এতিয়া চাওকচোন, এজন মানুহৰ লগত আমাৰ কিমান কষ্ট হৈছে চাওক। ইষ্ট আৰু ৱেষ্ট দুয়োখন কাৰ্বি আংলং একলগ কৰি পূৰা নেট অফ কৰি দিয়া হৈছে। এতিয়া ক'বলৈ গ'লে এই ভিডিঅ'টো কেতিয়া আপলোড দিওঁ মই নাজানো, আৰু মই ইয়াৰ বিষয়ে সোমাবও নাযাওঁ ইয়াৰ ভিতৰত, কিন্তু মানে জনসাধাৰণৰ হৈ কৈছোঁ আৰু কথাটো। আৰু ময়ো এজন সাধাৰণ নাগৰিক, আৰু আমাৰতো নিজৰ স্বাধীন দেশত আছোঁ, ফ্ৰীডম, আমাৰ নিজৰ পাৱাৰ আছে নহয়, নাগৰিকত্ব আছে। চ' সেই গতিকে মোৰ ফালৰ পৰা মানে মই ক'লোঁ আৰু মোৰ দৃষ্টিত। আৰু
ভৱিষ্যতলৈ তেনেকুৱা কাম নকৰক আৰু কিবা এটা বিপ্লৱ কৰিব বিচাৰে বিপ্লৱ কৰক ৰাইজক দুখ দি নহয় ৰাইজক সুখ দি বিপ্লৱ কৰক তেতিয়া ৰাইজেও ভাল পাব আৰু আমি একেলগে আগবাঢ়ি যাব পাৰিম এজনৰ লগত গোটেই ৰাইজ বেয়া হয় কিবা হয় এইবিলাক ভাল নহয় আৰু সেয়াই ৰাইজে উঠাইছে যিহেতু ৰাইজকতো চাব লাগিব ন তেওঁ তো সেয়াই এতিয়া আমাৰ কষ্টটো বিশেষ কষ্টটো কথাটো এইটো কাৰণে ক'লোঁ কি আমাৰ চাওক কিমান ল'ৰা ছোৱালীৰ এতিয়া মেট্ৰিক আহি আছে কিছুমানৰ অনলাইন ক্লাছ হৈ আছে হয় নাই কিছুমানৰ এতিয়া আজিকালি কি কৰে স্কুলেতো ৰেজিষ্টাৰ যিটো কৰে এতিয়া নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীৰ চাগে নাজানিব পাৰে আমি পাইছিলোঁ ৰেজিষ্টাৰ যিটো বহীত নিজে মেমে নাম কাঢ়ি নাম মাতি প্ৰেজেণ্ট থকাটো প্ৰেজেণ্ট আৰু যোনে এবচেণ্ট থাকে তেওঁলোকক এনেকুৱা কৰি গৈছিল আৰু চ' এনেকুৱা ব্যৱস্থা আছিলে আজিকালি চব ডিজিটেল যুগ এতিয়া তেওঁলোকৰ নিশ্চয় কষ্ট হৈছে জানো কাৰণ নেটে নাই কি কৰিব আগৰ জামানা যেন লাগি গ'ল আৰু তাকে ক'লোঁ ৰাইজৰ কষ্ট হৈছে আমাৰ কষ্ট হৈছে অনলাইন একো কৰিব পৰা নাই কম্পিউটাৰ দোকানবোৰ এনে এতিয়া কিমান কাৰোবাৰ কিবা অনলাইন এপ্লাই চলি আছে আমাৰ আছামৰ মৰিগাঁও ডিষ্ট্ৰিক্ট ধৰা এইবোৰত শ্বিলং এইবোৰ টেনশ্যন নাই জাষ্ট আমাৰ এইখিনি আৰু এটা ৱেষ্ট কাৰ্বি আংলং যিটো আমাৰ অসমৰ ডাঙৰ এখন ডিষ্ট্ৰিক্ট ৱেষ্ট কাৰ্বি আংলং চ' সেইখনত নেট অফ কৰা হৈ আছে ভাবক কথাটো চ' সেয়াই মানে ভাবিব লাগে অলপ বিশেষ নকওঁ আহিছোঁ মেইন মোৰ টপিকলৈ এইটো আউট অফ টপিকলৈ গুচি গৈছিলোঁ আৰু তাকে বলক মোৰ টপিকলৈ আহোঁ দেই এইবিলাক পাহৰি যাওক আৰু কিন্তু এই ভিডিঅ'টো কেতিয়া মই আপলোড কৰোঁ নাজানো যেতিয়াই নেট পাওঁ মই তেতিয়া দিম আৰু যদি বোলো মই আকৌ গ'লোঁ থলত ফুৰিবলৈ বা ক'ৰবাত মৰিগাঁও মই গৈ থাকোঁ ডেইলি তেতিয়া তাত 5G পায় নহয় তাতে মই আপলোড কৰি দিম বাৰু আৰু একো কথা নাই চ' এতিয়া মই এটা ধুনীয়াকৈ কৰি ল'লোঁ এতিয়া মই দুটামান এক্সাৰচাইজ কৰিম ইয়াত আৰু মোবাইলৰ চাৰ্জ নাই জোতাৰ ওপৰত মই মোবাইলটো ৰখাম হা এনেকৈ ৰখাম মোৰ ষ্টেণ্ড নাই বাছ এইকেইটা দেখিলেই হ'ল আৰু আপোনালোকে বেলেগ বিশেষ নাভাবিব দেই ভালটোৱে ভাবিব এই বেয়াটো ভাবিলেই মানুহৰ বেয়া হয় চ' বলক ভিডিঅ' আৰম্ভ কৰোঁ চ' ধুনীয়াকৈ মোবাইলটো ৰখালোঁ আৰু এইটো এংগলটো ওপৰৰ পৰা হ'লে বেছি ভাল আৰু তথাপিও বেছি নকৰোঁ 2-এটা কৰিম আৰু বাকীখিনি দেখুৱাই নাথাকোঁ মোবাইল চাৰ্জ নাই 2-3টামান দেখুৱাম ইয়াত আৰু এইটো লেগছৰ কাৰণে ভাল আপোনাৰ যেতিয়া ৰানিং কৰিলে এইবিলাক ভৰি চৰি পেইন হয় নহয় যেতিয়া ফুটবল খেলাবোৰ চাবচোন এনেকুৱা ভৰি ইমান পেইন নহয় জাষ্ট ইনজিয়ৰ হয় তেওঁলোকৰ আমাৰ ৰানিং কৰিলে ভৰি পেইন হয় চিন পেইন হয় তো সেইটো কাৰণে মানে এইবোৰ কৰিব লাগে আৰু চ' 2-এটামান কৰি দেখুৱাম চাই থাকিব বলক নৰ্মেলি কৰিম আৰু আপোনালোকে কৰি ল'ব জাননে পৰিলো প্ৰেমতে চলা মোৰ মন আজি যে নুৰে তোৰ কাষনে তোৰ চকুলৈ চাই জাননে পৰিলো প্ৰেমতে চলা মোৰ মন আজি যে নুৰে তোৰ কাষনে মোৰে মনে যে তোৰ মনত দুটামান দেখুৱালোঁ আৰু 2-3টা দেখুৱাম তাৰপিছত ভিডিঅ'টো মই সমাপ্ত কৰিম আৰু মোৰ মোবাইলটো চাৰ্জ নাই বুলি কৈছিলোঁ যিহেতু মই স্ক্ৰীনশ্বট মাৰি ৰখাইছোঁ সেইটো মই ভিডিঅ'ত লগাই দিম আৰু বলক বেছি লেকচাৰ মাৰিলে মোৰ মোবাইল চাৰ্জ খতম হ'ব আৰু আপোনালোকে এইটো কৰিব নৰ্মেলি আৰু এইবোৰ ভাল এক্সাৰচাইজ দেই লেগছৰ কাৰণে ভাল বিশেষ আৰু ৰানিংটো অলপ স্পীড হয় আৰু আমাৰ চিন পেইন হোৱাৰ আৰু যিটো আমাৰ ভৰিৰ ডপিনে থাকে নহয় এইবোৰ যেতিয়া পেইন হয় এইবোৰ কৰিলে পেইন ৰিলিফ হয় আমাৰ আৰু ডেইলি কৰিব নালাগে এইটো সপ্তাহত 3-4 দিন
কমচে কম আৰু বেছি কৰিলে পেইন হ'ব। চ' মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ' চাই যদি কিবা বেয়া পাইছে ভাল পাইছে কমেণ্ট কৰিব আৰু বিশেষ মই বেয়াখিনি কিবা কৰি ভালটো বনাবলৈ ট্ৰাই কৰিম। চ' আপোনালোকে সঠিক পথটো দেখুৱাবলৈ নাপাহৰিব আৰু সাহস দিব, চিধা ক'ব এইটো বেয়া হৈছে, মই বেয়া নাপাওঁ। মই এইটো বেয়া হৈছে বুলি ক'লে মই এইটো শুধৰাই কৰি ভাল কৰিবলৈ ট্ৰাই কৰিম আৰু ভিডিঅ' কোৱালিটি অলপ ভাল পাব পাৰে দেই আপোনালোকে। অলপ আপগ্ৰেড কৰি লৈছোঁ মোবাইলটো, বৰ বিশেষ দামী মোবাইল লোৱা নাই। কিবা এটা আজিকালি কোৱালিটি নাচায় মানুহে, কাম চায় আৰু নিজৰ এইবোৰ চায়, তথাপিও দেচোন অকণ লাগে নহয়। আৰু খুবেই ভাল লাগিছে কৰি, ভাল লাগিলে, ঠাণ্ডা লাগিছে আৰু চাৰিওফালে ফগি আৰু অইন দিনাখন এইটো চাইড শ্বিলঙৰ দৰে পাহাৰ তেনেকুৱা দেখা পোৱা যায়, মই দেখুৱাই থাকোঁ। আৰু এইটো হৈছে চিনাপ বাৰটো, মই 2টা চিনাপ মাৰি গুচি যামগৈ আৰু মাজতে গেপ দিছিলোঁ যিহেতু এতিয়া ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলোঁ নহয় বহুত দিনৰ পিছত। চ' লেগ চেগ বিষ হ'ব পাৰে, ইমান এটা নকৰোঁ। আৰু ভিডিঅ' যদি মোৰ কিবা এটা ভুল হ'ল আপোনালোকে ক্ষমা কৰি দিবলৈ নাপাহৰিব আৰু নিজৰ ভাইটিৰ দৰে ক'ব বেয়া হৈছে বেয়া বুলি ক'ব আৰু কিবা বেয়া লাগিলেও ক'ব আৰু কিবা বেয়া হ'লেও ক্ষমা কৰি দিব আৰু নিজৰ ভাইটি বুলি। তাকে আৰু ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, ভিডিঅ' সামৰি মাৰিলোঁ আৰু নতুন বছৰ আহিবলৈ হ'ল আৰু আপোনালোকে ভালে থাকক, কুশলে থাকক আৰু ধুনীয়াকৈ খাই বৈ থাকক আৰু বেছি হাই কাজিয়া নকৰিব আৰু ভালে থাকক, কুশলে থাকক আৰু লাষ্ট বছৰ আৰু ফাৰ্ষ্ট নিউ ইয়াৰ, প্ৰথম মাহ আৰু লাষ্ট মান্থটো, সেই 2 মাহটো বিশেষ ইমান এটা উৎপাত কৰিব নালাগে। বছৰটো শেষ হৈ যোৱাৰ পিছত বেয়াটো থাকি যায় আৰু বছৰটো ষ্টাৰ্ট হোৱাৰ পিছতো প্ৰথমটো বেয়া হয়। চ' আপোনালোকে ভালে কুশলে থাকিব আৰু নিশ্চয় লগ পাম নেক্সট এটা ভিডিঅ'ত। আৰু আজি বকিছোঁ বহুত কিবা কিবি আৰু আজি মন গৈছে মানে মাইণ্ডটো আজি কিবা ফ্ৰেছ হৈ আছে আৰু কৈছোঁ বহুত কিবা কিবি, ভাল লাগিছে। পাগলা হৈছে বুলি কিবা কৈ নক'ব আৰু ভাল লাগিছে। চ' ভিডিঅ'টো ইমান সামৰণি মাৰিলোঁ, লগ পাম নেক্সট এটা ভিডিঅ'ত। আজিলৈ মানে টিলেন টাটা বাই বাই, মই পুলিন আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। জয় আই অসম।